Hello everyone, this is Rubos Tiraskwa signing in. Azir video to mole concept or a question lo hisu. Question to more interesting question to Malkeswa. Volume of a gas at NTP is 1.12 into 10 to the power minus 7 centimeter cube. Khaliti ami sabole go question to volume to centimeter cube dia ase. Gotike liter aru centimeter cube major relation to janibo lagibo. Eta ama question to sudise the number of molecules in it is yat mane 1.12 into 10 to the power minus 7 centimeter cube jitu volume or gas ase ei gas tut কিমানটা মলিকিউল আছে হেতু খুদিছে তাৰ কাৰণে আমি কি কৰিব লাগিব আমি তাৰ স্ট্যান্ডাৰ্ড ৰিলেচন উলিয়াব লাগিব স্ট্যান্ডাৰ্ড ৰিলেচনটো তোমালোকৰ নিশ্চয় মনত আছে যে 22.4 লিটাৰ of a gas at NTP তাত কিমান মলিকিউলছ থাকে 6.022 into 10 to the power 23 molecules তাত থাকে হয় এটা 22.4 লিটাৰক আমি প্ৰথমতে কি হলে নিব লাগিব সেন্টিমিটাৰ কিউবলে নিব লাগিব আমি জানো 1 লিটাৰ ইকুৱেল টু 1000 সেন্টিমিটাৰ কিউব তেতিয়া 22.4 লিটাৰ মানে তাত কিমান সেন্টিমিটাৰ কিউব হ'ব 22400 সেন্টিমিটাৰ কিউব গতিকে 22.4 লিটাৰ লিখাৰ খলনি আমি লিখিব পাৰো 22400 centimeter cube of a gas at NTP is equal to 6.022 into 10 to the power 23 molecules. It 1 centimeter cube what kiman ase uliai diu 1 centimeter cube what kiman thakibo 6.022 into 10 to the power 23 by kiman hobo 22400 এতিয়া আমাক 1 সেন্টিমিটার কিউবত নালাগে আমাক লাগে 1.12 into 10 to the power minus 7 centimeter cube তেতিয়া তাত কি হ'ব 6.022 into 10 to the power 23 by 22400 10 to the power 23 to আমি এনেকুৱা কৰিব পাৰো অকমান সিম্পলিফাই কৰি 10 to the power 20 নে লিখি আমি লিখি দিও 10 to the power 23 নে লিখি পেলাই 10 to the power 21 into 100 কৰি দিও তেতিয়া ইয়াৰ 100 অৰ 0 দুটা আৰু ইয়াৰ 0 দুটা কটা কটি যাব তাৰ পাছতে আহিলে যেহেতু 1.12 into 10 to the power minus 7 আছে গতিকে সেই বস্তুটো লিখিবলৈ আছে ইনটু কি আহিব 1.12 into 10 to the power minus 7 লিখিলো এটা এখানে সিম্পলিফাই কৰিব লাগে জাস্ট 10 to the power minus 7 10 to the power 21 cancel out যদি হয় তেতিয়া 10 to the power 21 অৰ পৰা 7 গলে থাকিব 10 to the power 14 তো এই পাৰ্টখিনি কৰিব লাগিব মই লিখি লৈছো আকৌ এবাৰ 6.022 into 10 to the power 23 6.022 into 10 to the power 23 আৰু তলত কি আছিল 22400 22400 10 to the power 23 নে লিখি পেলাই মই কৈছো যে 10 to the power 21 লিখিম into 100 কৰিম into 1.12 into 1.12 into 10 to the power minus 7 into 10 to the power minus 7 এই পাৰ্টটো আছে এতিয়া এই যেটো 100 আছে এই 100 টো আৰু এফালে 1.12 এইগিটা ইনটু কৰি দিম এতিয়া 112 পাম 112 এতিয়া ৰিজাল্টটো কি হ'বগে চাবা দেই 6.022 into 10 to the power 10 to the power কি আছে সোয়া 21 আৰু minus 7 মিলাই পেলাই আমি কিমান পাম 14 পাম into 1.12 into 100 এটো যেটো সার্কেল কৰি থৈছো হেতু কৰিলে কি পাম 112 আৰু তলত আছে 22400 তে 00 আৰু এফালে 00224 আছে এই গুটেই পাৰ্টটো 112 ৰে কেবাৰ যাব 200 টাইমছ যাব 200 টাইমছ তাৰ পাছতে 2 ৰে 6.022 6.022 2 ৰে কিমান বাৰ যাব 2 ৰে যাব 3.011 বাৰ
এই 2 ৰে আৰু ইফালে 0 দুটা 2 লগত যে 0 দুটা আছে হেগিটা 10 টু দি পাৱাৰ 14 ৰ লগত কেনসেল আউট হৈ পেলাই থাকিব ইনটু 10 টু দি পাৱাৰ 12 গতিকে যেটো আমাৰ কাৰেক্ট আনসাৰ হ'ব কাৰেক্ট আনসাৰটো হ'ব 3.011 ইনটু 10 টু দি পাৱাৰ 12 আৰু হেতু কোড আছে হেতু আছে অপচন এ ফাৰ্স্ট অপচন তো আমাৰ কাৰেক্ট অপচনটো হৈছে 3.011 ইনটু 10 টু দি পাৱাৰ 12 molecules which is option A এই ভিডিওটোত ইমানেই ইয়াৰ নেক্সট ভিডিওত আৰু কিছুমান কোৱেশ্চনছ লৈ আহিম তোমালোকে ভিডিওবোৰ চাই থাকিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানেই সাইনিং অফ থ্যাংক ইউ